সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল ৰাহুল গান্ধীৰ আগমনৰ লগত এই ঘটনাৰ কিবা সম্পৰ্ক আছে নেকি তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনক তেনেকুৱা একো হ'ব নোৱাৰে আৰু কোনোবাই যদি ভাবেও তেতিয়াহ'লে আজিকালিৰ ভিতৰত ঠিক হৈ যাব ভালকৈ শুনি লওক কাৰণ ইয়াৰ পাছত কথাবোৰ সলনি হ'ব প্ৰশ্ন আৰু উত্তৰ ভালকৈ শুনক তেনেকুৱা একো হ'ব নোৱাৰে আৰু কোনোবাই যদি ভাবেও তেতিয়াহ'লে আজিকালিৰ ভিতৰত ঠিক হৈ যাব শুনিলে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ৰাহুল গান্ধীৰ আগমন আৰু গোৱালপাৰাৰ ঘটনাৰ কোনো সম্পৰ্ক নাই সেই একেজন মুখ্যমন্ত্ৰীৰে কিছু সময়ৰ পাছত এইদৰে ফেচবুক পোষ্ট চাওক য'ত মুখ্যমন্ত্ৰীয়ে লিখিছে ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ'ল তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান